আজি আমি ডিসকাস কৰিম প্ৰিপজিশন পুনৰবাৰ প্ৰিপজিশন আমি অলৰেডি ডিসকাস কৰিলো 78টা কোৱেশ্চন তাৰ আগত আৰু 50টা এমসিকিউ আমি ডিসকাস কৰিলো তাৰ আগত আমি বহুত টপিকো ডিসকাস কৰিছো একেবাৰে সহজভাৱে ইয়াৰ আগত আমি 78 নম্বৰটো যদি আপোনালোকে চাই দা টিচাৰ ওয়াজ এনয়েড ডেছ মি ইয়াত এনয়েড থাকক বা এংগ্ৰি থাকক দুটা কনসেপ্ট আছিল এটা এনয়েড এটা এংগ্ৰি এনয়েড বা এংগ্ৰি থাকিলে তাৰ পিছফালে যদি পাৰ্সন থাকে কোনোবা ব্যক্তি থাকে তেতিয়া আমি উইথ প্ৰিপজিশন ব্যৱহাৰ কৰিছিলো আৰু যদি ব্যক্তি বা পাৰ্সন নাথাকে তাৰ ঠাইত যদি তেখেতসকলৰ বিহেভিয়াৰ বা একচনটোৰ ওপৰত খং উঠা বুজায় বা এনয়েড হোৱা বুজায় তেতিয়া আমি এট প্ৰিপজিশন ব্যৱহাৰ কৰিছিলো তাৰ আগত ডিল আছিলে ডিলৰ লগতো দুই ধৰণৰ বহিছিলে একে আছিলে এটা ইন এটা আছিলে উইথ টু পাৰ্সনৰ লগত বহে বা কিবা এটা ব্যৱসায়ৰ লগত পঢ়িছে ব্যৱসায়ৰ বাহিৰে কিবা এটা লগত হলে আমি উইথ বহাইছিলো কিন্তু যদি অকল ব্যৱসায় থাকিছিলে বিজনেস আছিলে তাৰ লগত আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিছিলো ইয়াৰ লৈকে আমি পঢ়িলো আৰু এইবিলাক প্ৰশ্ন আছিলে এছএছএলসি তহা এছএছএলসি 2003 লৈকে আমি পঢ়িলো আজি আমি 2004 পৰা ডিসকাস কৰিম ঠিক আছে প্ৰথম প্ৰশ্নটো আছিলে সক্ৰেটিস হেজ নো ডিজায়াৰ পুনৰবাৰ ইয়াত চাও ডিজায়াৰ শব্দটো আছিলে আমি দুই ধৰণৰ শব্দ পাইছো এটা ডিজায়াৰ আছিলে এটা ডিজায়াৰিয়াছ আছিলে ডিজায়াৰ থাকিলে আমি ফৰ প্ৰিপজিশন ব্যৱহাৰ কৰো গতিকে অপচন এটো ইয়াত কাৰেক্ট আনসাৰ হ'ব এইবিলাক ৰিপিট মাৰিছে কোৱেশ্চন 80 নম্বৰ প্ৰশ্নটো পুনৰবাৰ আহিছে এছএছএলসিৰ প্ৰশ্ন আছিলে বহুত ইম্পৰ্টেন্ট যে পে এটেনশন যদি আমি শব্দটো পাওঁ তাৰ লগত আমি টু প্ৰিপজিশনটো ব্যৱহাৰ কৰিম গতিকে আমাৰ অপচন সি টো কাৰেক্ট আনসাৰ হ'ব অলপ খৰকে যাবলৈ চেষ্টা কৰিম তাৰ নেক্সট হি ইজ স্যাটিসফাইড পুনৰ চাও ইয়াত স্যাটিসফাইড শব্দটো আছিলে আৰু স্যাটিসফাইড শব্দ থাকিলে আমি উইথ ব্যৱহাৰ কৰো স্যাটিসফাইডৰ হলনে আমি এটা আৰু শব্দ পাইছিলো বি কন্টেন্ট বুলি শব্দ পাইছিলো তেতিয়া আমি উইথ ব্যৱহাৰ কৰিছিলো ইয়াৰ লৈকে আমি পঢ়িছো এইবিলাক তাৰ নেক্সটটো আছিলে যে আই এম ইন ডেপ্থ ডেছ ইউ ফৰ ইয়োৰ হেল্প পুনৰবাৰ ইন ডেপ্থ থাকিলে আমি টু ব্যৱহাৰ কৰিব লাগিব আই এম ইন ডেপ্থ টু ইয়োৰ হেল্প তাৰ নেক্সট আছিলে আসামিজ ৰিচ ইয়াত আমি পঢ়িছিলো ৰিচ যদি আমি পাওঁ তাৰ লগত আমি ইন ব্যৱহাৰ কৰিব লাগিব সো অপচন এ টো কাৰেক্ট আনসাৰ হ'ব আসামিজ ৰিচ ইন মিনাৰেলছ তাৰ নেক্সট আছিলে যে 84 নম্বৰটো চাও ওয়ান শুড বি কনসিয়াস শব্দটো আছিলে গতিকে এটা আমি অফ প্ৰিপজিশনটো ব্যৱহাৰ কৰিব লাগিব সো অপচন বি টো কাৰেক্ট আনসাৰ ওয়ান শুড বি কনসিয়াস অফ ওয়ানস ফল্ট ঠিক আছে তাৰ নেক্সট যোনটো আছিলে আমি লিভৰ বহুত কনসেপ্ট পঢ়িছিলো মই অলপমান ডাঙৰ কৰি দিছো আমি লিভৰ বহুত কনসেপ্ট পঢ়িছিলো বেলেগ ধৰণৰ প্ৰশ্ন কনসেপ্ট পঢ়িছিলো ইয়াত চাও মেন ডাজ নট লিভ এটা হল প্ৰভাৰ্ব আৰু এই ক্ষেত্ৰত ইয়াৰ বাই প্ৰিপজিশনটো ব্যৱহাৰ কৰিব লাগিব মেন ডাজ নট লিভ বাই ব্ৰেড এলন কিন্তু যেতিয়া আমি পঢ়িছিলো লিভৰ কনসেপ্ট বিলাক তাত আমি পঢ়িছিলো যে যেতিয়া কিবা প্ৰফেশনৰ কথা আহিব তেতিয়া আমি বাই ব্যৱহাৰ কৰো যেতিয়া খোৱা বস্তুৰ কথা আহে তেতিয়া আমি কি কৰিছিলো অন ব্যৱহাৰ কৰিছিলো কিন্তু এই ক্ষেত্ৰত বেলেগ হয় যেহেতু এইটো এটা প্ৰভাৰ্ব হয় ইয়াত বাই প্ৰিপজিশনটো ফিক্স হয় গতিকে ইয়াত অপচন সি টো কাৰেক্ট আনসাৰ হ'ব তাৰ নেক্সট হৈছে দেয়াৰ ইজ এন এক্সেপচন চাওক যে দেয়াৰ ইজ এন এক্সেপচন ডেছ এভৰি ৰুল ইয়াত অপচন বি টো কাৰেক্ট আনসাৰ হ'ব টু এভৰি ৰুল বাৰে মই আপোনালোকক কৈ আছো যে প্ৰিপজিশনে হওক বা ইংলিছৰ গ্ৰামাৰে হওক যিমানে আপোনালোকে ৰুল পঢ়িব সেই ৰুল বিলাকৰ এক্সেপচন থাকিব হেতুকে ইয়াত কৈছে যে দেয়াৰ ইজ এন এক্সেপচন টু এভৰি ৰুল সকলো ৰুলৰে এক্সেপচন থাকে বুলি কৈছে 90% আপোনালোকৰ ৰুলটো এপ্লিকেবল হৈ যায় 10% কৰবাত এক্সেপচন থাকে গতিকে আমি বহুত পঢ়িব লাগিব অকল ইংলিছ গ্ৰামাৰ ক্ষেত্ৰতে নহয় সায়েন্সতো হে একেই বস্তুটো এপ্লাই হয় বা মেথছতো হে একেই বস্তুটো এপ্লাই হয় ঠিক আছে সো ইয়াৰ অপচন বি টো কাৰেক্ট আনসাৰ হ'ল তাৰ নেক্সট চাও যে ইউ শুড নট বোষ্ট পুনৰবাৰ পাইছো এই শব্দটো আমি বাৰে পাইছো ৰিপিট মাৰিছে বোষ্ট শব্দটো আছিল আৰু বোষ্ট শব্দটো থাকিলে আমি সদায় অফ প্ৰিপজিশন ব্যৱহাৰ কৰো ইউ শুড নট বোষ্ট অফ ইয়োৰ ৱেলথ অপচন এ টো কাৰেক্ট আনসাৰ তাৰ নেক্সট আছিল মিস্টাৰ শৰ্মা প্ৰিজাইডেড লগত ওভাৰটো লাগিয়ে থাকে সো অপচন সি টো কাৰেক্ট আনসাৰ প্ৰিজাইডেড ওভাৰ দা মিটিং ঠিক আছে তাৰ নেক্সট আছে ইয়াত আমি আগতে পঢ়িছিলো প্ৰিফাৰ শব্দটো যদি আমি পাওঁ জুনিয়ৰ সিনিয়ৰ আই ও আৰ শব্দ যোনবিলাক লাষ্টত আই ও আৰ থাকে বা প্ৰিফাৰ থাকে তেনেকুৱা শব্দবিলাকৰ লগত আমি টু প্ৰিপজিশনটো ব্যৱহাৰ কৰো সো অপচন সি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব শ্ৰী প্ৰিফাৰ্স টি টু কোল্ড ড্ৰিংকস ঠিক আছে যদিহে অলপমান স্পিড হৈছে আপোনালোকে পাৰ্সোনালি মেছেজ দি কৰিব যে অলপ খৰ হৈছে বুলি তাৰ নেক্সট আপোনালোকে চাওক যে নোবডি ইন দা ক্লাছ কম্পিট ইয়াত আছিলে কম্পিট শব্দটো কি আছিলে কম্পিট আৰু কম্পিট থাকিলে ইয়াত আমি কি ব্যৱহাৰ কৰিম যেহেতু পিছফালে পাৰ্সন আছে গতিকে আমি ইয়াত উইথ ব্যৱহাৰ কৰিম নোবডি ইন দা ক্লাছ কুড কম্পিট উইথ ৰাজু ঠিক আছে 2005 চনৰ প্ৰশ্নবিলাক ডিসকাস কৰিলো বৰ্তমান আহি পালো আমি 2006 চনৰ এছএছএলসি প্ৰশ্ন 91 ৰ পৰা 96 লৈকে I cannot part ইয়াত সব part শব্দটো দেখা পালে আপোনালোকে কেতিয়াবা with ব্যৱহাৰ কৰিব লাগিব কেতিয়াবা আপোনালোকে from ব্যৱহাৰ কৰিব লাগিব
পাৰ্টৰ লগত উইথো ব্যৱহাৰ হ'ব, ফ্ৰমো ব্যৱহাৰ হ'ব। পিছফালে যদিহে আপোনালোকৰ কোনো ব্যক্তি নাই, কিবা এটা বস্তু আছে, চামথিং আছে, তেতিয়া আমি উইথ ব্যৱহাৰ কৰিম। চ' অপশ্যন এটো ইয়াত কাৰেক্ট আনচাৰ হ'ব। আই কেনট পাৰ্ট উইথ দিছ বুক। এইখন বুকৰ পৰা মই পাৰ্ট হ'ব নোৱাৰোঁ। বুকৰ কথা কৈছে, গতিকে আমি ইয়াতে উইথ ব্যৱহাৰ কৰিছোঁ। অপশ্যন এটো কাৰেক্ট আনচাৰ। তাৰ নেক্সটটো চাব যে আই ৱাজ ছাৰপ্ৰাইজড। পিছফালে বিহেভিয়াৰ আছে, চাওক বিহেভিয়াৰ থাকিলে আমি ইয়াত এট প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব লাগিব ছাৰপ্ৰাইজৰ লগত। আই ৱাজ ছাৰপ্ৰাইজড এট হিজ বিহেভিয়াৰ। তাৰ নেক্সট আছিলে হি উইল কাম বেক ডেছ এন আৱাৰ, ইন এন আৱাৰ। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব, ইন এন আৱাৰ। দ্য লেমমেন লিভছ। ইয়াত চাওক কিহৰ দ্বাৰা লেমমেনটোৱে জীৱন নিৰ্বাহ কৰিছে। জীৱন নিৰ্বাহ কৰাৰ আগতে কিবা প্ৰফেশ্যন টাইপৰ কথা কৈছে, তেতিয়া আমি বাই প্ৰিপ'জিশ্যনটো ব্যৱহাৰ কৰোঁ লিভৰ ক্ষেত্ৰত। আমি এইটো পঢ়িছিলোঁ লিভৰ ক্ষেত্ৰত, আমি বাৰে বাৰে পঢ়িছোঁ। চ' অপশ্যন এটো ইয়াত কাৰেক্ট আনচাৰ হ'ব যে দ্য লেমমেন লিভছ বাই বেগিং। তাৰ নেক্সট ডু নট ৰান ডেছ মানি আছে, ডু নট ৰান ডেছ মানি, ডু নট ৰান আফটাৰ মানি। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব। তাৰ নেক্সট চি ৱাজ টায়াৰ্ড ডেছ ৱেইটিং ফৰ হিম, চি ৱাজ টায়াৰ্ড অফ ৱেইটিং অফ হিম। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব, চি ৱাজ টায়াৰ্ড অফ ৱেইটিং ফৰ হিম, টায়াৰ্ড অফ। তাৰ নেক্সট দ্য ট্ৰেইন ইজ বাউণ্ড। এইটো আমি আগতো পঢ়িছোঁ যে দ্য ট্ৰেইন ইজ বাউণ্ড, বাউণ্ডৰ লগত এই ক্ষেত্ৰত ফৰ প্ৰিপ'জিশ্যনটো ব্যৱহাৰ কৰিম, গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ, দ্য ট্ৰেইন ইজ বাউণ্ড ফৰ হাওৰা। তাৰ নেক্সটটো আজি মই আৰু ভিডিঅ' আপলোড কৰিব চেষ্টা কৰিম। আজিৰ পৰা কণ্টিনিউৱাছলি আৰু ভিডিঅ' আপলোড হ'ব। এইকেইদিন যথেষ্ট ব্যস্ত আছিলোঁ। পুনৰবাৰ ইউটিউবতো কামবেক কৰা হ'ব আৰু লগতে ইয়াতো আৰু বহুতো ভিডিঅ' আপলোড কৰা হ'ব। কাৰেক্ট স্পেলিঙৰ পৰা বহুত প্ৰশ্ন অহা দেখা যায়, সেইটো ভিডিঅ' সোনকালে আপলোড কৰা হ'ব। আৰু প্ৰিপ'জিশ্যনটো বেছিকৈ গুৰুত্ব এইটো কাৰণে দিয়া হৈছে যে প্ৰিপ'জিশ্যনটো আহিলে আপোনালোকে এটা অকল প্ৰিপ'জিশ্যন নাহে, আহিলে একেবাৰে 4টা 5টা প্ৰিপ'জিশ্যনৰ প্ৰশ্ন আহি যায়। কেতিয়াবা 10টালৈকে দি দিয়ে, হাইকোৰ্টত 10টা প্ৰিপ'জিশ্যনৰ প্ৰশ্ন দি দিছে। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় প্ৰিপ'জিশ্যনটো। তাৰ নেক্সটটো পুনৰবাৰ বষ্ট আছে, এইটো নকৰিলেও হ'ব চাগে। চ' আপোনালোকৰ ৰিভিজন হৈ গৈছে, বাৰে বাৰে ৰিপিট আহিছে, SSLCত বাৰে বাৰে ৰিপিট আহিছে একেই প্ৰশ্নবিলাক। আৰু বষ্ট থাকিলে আমি বাৰে বাৰে কৈছোঁ যে বষ্ট থাকিলে অফ বাঢ়িব। এই PDF টো শ্বেয়াৰ কৰি দিয়া হ'ব। সকলোবিলাক লিখাৰ পিছত 200টামান একেবাৰে MCQ প্ৰিপ'জিশ্যনৰ লিখি পিনি আপোনালোকক শ্বেয়াৰ কৰি দিয়া হ'ব। মাই চিষ্টাৰ এক্সেল লগত আপোনালোকৰ ইন ব্যৱহাৰ হ'ব। ইয়াত এছটো কিয় লাগি আছে, কাৰণ এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। মাই চিষ্টাৰ বেলেগৰ কথা পাতিছোঁ, মোৰ ভণ্টিৰ কথা পাতিছোঁ, বেলেগ হয়। গতিকে ইয়াত কি হ'ব, ভাৰ্বৰ লগত এছ বা ইএছ লাগিছে, কাৰণ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। ঠিক আছে, মাই চিষ্টাৰ এক্সেল লগত ইন আহিব। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ, এক্সেলছ ইন ডান্সিং। তাৰ নেক্সটটো আছিলে ডেট মেন ইজ ডিভইড। ইয়াত পুনৰবাৰ চাওক, যদিহে ডিভইড শব্দটো পায়, পিছফালে কিবা চামথিং থাকিলে আমি ইয়াত অফ ব্যৱহাৰ কৰিব লাগিব। দ্য মেন ইজ ডিভইড অফ কমন চেন্স। তাৰ নেক্সট হৈছে দিছ ফিল্ম ইজ চুইটেবল আছে, গতিকে ইয়াত 4 আহিব, চুইটেবল ফৰ চিলড্ৰেন। অপশ্যন চিটো কাৰেক্ট আনচাৰ। আমি ইয়াত পাৰ্ট শব্দটো পাইছিলোঁ, চাওক প্ৰথমতে পাৰ্ট শব্দটো পাইছিলোঁ। আই কেনট পাৰ্ট উইথ বুক মই কৈছিলোঁ, তেতিয়া বুক আছিলে পিছফালে। কিন্তু ইয়াত চাওক, ইয়াত পাৰ্চন আছে পিছফালে। কি আছে, পাৰ্চন আছে পিছফালে। দ্য গাৰ্ল পাৰ্টেড ডেছ হাৰ পেৰেণ্টছ ইন টিয়াৰ্ছ। এইটো আপোনালোকে ক'ৰবাত উইথো পাব, কিন্তু ইয়াৰ এপ্ৰপ্ৰিয়েটটো ফ্ৰম হ'ব, যে দ্য গাৰ্ল পাৰ্টেড ফ্ৰম হাৰ পেৰেণ্টছ ইন টিয়াৰ্ছ, ফ্ৰম হাৰ পেৰেণ্টছ, এইটো কাৰেক্ট হ'ব। কিন্তু ক'ৰবাত উইথটো দিয়া থাকে কাৰেক্ট বুলি। কিবা বুকত উইথ দিয়া আছে, ক'ৰবাত ফ্ৰম দিয়া আছে, কিন্তু ফ্ৰমটো এপ্ৰপ্ৰিয়েট হ'ব লাগে। কিন্তু দুইটাও কাৰেক্ট। যদি অপশ্যন এই দুটাৰ ভিতৰত যদি কেতিয়াবা ফ্ৰম যদিহে নাথাকে, উইথ থাকে, তেতিয়া আমি উইথতে ক্লিক কৰিম। আৰু যদিহে উইথ নাথাকে, ফ্ৰম থাকে, আমি ফ্ৰমত ক্লিক কৰিম। ঠিক আছে, দ্য গাৰ্ল পাৰ্টেড ফ্ৰম হাৰ পেৰেণ্টছ ইন টিয়াৰ্ছ। তাৰ নেক্সটটো আমি 2008 চনৰ প্ৰশ্নলৈ আহিলোঁ। প্ৰশ্ন পেপাৰলৈ SSLCৰ 103 পৰা 108লৈকে। পুনৰবাৰ চাওক, ইয়াত বষ্ট শব্দটো আহিছে, ডু নট বষ্ট ডেছ ইয়ৰ ৱেলথ, ৰিপিট মাৰিছে। চেম প্ৰশ্নটো বাৰে বাৰে পঢ়িছোঁ। বষ্ট থাকিলে মানে আমি ইয়াত অফ প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব লাগিব। চেম প্ৰশ্ন পুনৰবাৰ ৰিপিট, দ্য শ্বিপ ৱাজ বাউণ্ড। ইয়াতে আৰু এটা পাইছিলোঁ, কিবা এটা বাউণ্ড বুলি পাইছিলোঁ, শ্বিপ পাইছিলোঁ নে কি পাইছিলোঁ। দ্য ট্ৰেইন ইজ বাউণ্ড, এইটো চাওক, দ্য ট্ৰেইন ইজ বাউণ্ড। ইয়াত ট্ৰেইনৰ ঠাইত বৰ্তমান আহি গ'ল দ্য শ্বিপ ইজ বাউণ্ড। একেই প্ৰশ্ন হয়, দ্য শ্বিপ ৱাজ বাউণ্ড। চাওক, দ্য শ্বিপ ৱাজ বাউণ্ড, এই প্ৰশ্নটো আহিছিলে, দ্য শ্বিপ ৱাজ বাউণ্ড। বাউণ্ড থাকিলে আমি কি ব্যৱহাৰ কৰোঁ, ফৰ ব্যৱহাৰ কৰিছিলোঁ নে ইয়াত ফৰ, চক 4 ব্যৱহাৰ কৰিছিলোঁ। দ্য শ্বিপ ৱাজ বাউণ্ড, গতিকে ইয়াত আমি 4 ব্যৱহাৰ কৰিছোঁ। দ্য শ্বিপ ৱাজ বাউণ্ড ফৰ ইণ্ডিয়া। তাৰ নেক্সটটো হি গ'জ টু স্কুল। আমি পঢ়িছিলোঁ যে, সৰুতে পঢ়িছিলোঁ, যদি বাছত যোৱা কথা আহে, ট্ৰেইনত যোৱা কথা আহে, কাৰত যোৱা কথা আহে, তেতিয়া আমি বাই ব্যৱহাৰ কৰোঁ। হি গ'জ টু স্কুল বাই বাছ। আই গ' টু স্কুল অন ফুট।
খোজকাঢ়ি যোৱাসকলে অন ব্যৱহাৰ কৰিছিলোঁ, বাছত গ'লে বাই ব্যৱহাৰ কৰিছিলোঁ, নিশ্চয় গম পায় আপোনালোকে। চ' অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ হৈছে। তাৰ নেক্সটটো হি হেজ বিন চাফাৰিং, চাফাৰিং থাকিলে তাৰ লগত ফ্ৰম ব্যৱহাৰ কৰোঁ, চাফাৰিং ফ্ৰম ফেভাৰ বুলি কওঁ। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হয়। আৰু হি হেজ ব্যৱহাৰ কৰোঁ আছাম ইজ ৰিচ ইন মিনাৰেলছ, আছাম ইজ ৰিচ ইন মিনাৰেলছ। তাৰ নেক্সটটো পুনৰ প্ৰিফাৰ শব্দটো আছে, প্ৰিফাৰ থাকিলে আমি টু ব্যৱহাৰ কৰোঁ, আই প্ৰিফাৰ টি টু ক'ল্ড ড্ৰিংকছ। একেবাৰে সহজ হৈছে, আপোনালোকে নিশ্চয় নিজেই কৰিব পাৰিছে কাৰণ প্ৰশ্নবিলাক ৰিপিট মাৰিছে। তাৰ নেক্সটটো আমি 2009 চনৰ প্ৰশ্নলৈ গৈছোঁ। 2009 চনৰ প্ৰশ্নত মেড আছে, মেডৰ লগত বাৰে বাৰে আমি পঢ়িছিলোঁ, কেতিয়াবা অফ আহিব পাৰে, কেতিয়াবা ফ্ৰম আহিব পাৰে। এই ক্ষেত্ৰত কি আহিব আপোনালোকে নিজেই ক'ব, কাৰণ ইয়াত শ্ব' আছে। জোতাটো ক'ৰ পৰা বনাইছে, লেডাৰৰ পৰা বনাইছে। যেতিয়া লেডাৰৰ জোতা আপোনালোকে নিশ্চয় কিনিছে, পিন্ধিছে, লেডাৰৰ জোতাটো আপোনালোকে যেতিয়া পিন্ধে লেডাৰটো চেঞ্জ হৈ যোৱা নাই, লেডাৰটো লেডাৰে হৈ আছে। পুনৰবাৰ এই জোতাটো লেডাৰলৈ কনভাৰ্ট কৰিব পাৰিব বা বেলেগ বস্তু সাজিব পাৰিব। সম্পূৰ্ণ সলনি নহ'লে অলপমান যদি আপোনালোকৰ প্ৰায় একেই থাকে তেনে ক্ষেত্ৰত অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব বুলি আমি পঢ়িছিলোঁ। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব, শ্ব'জ আৰ মেড অফ লেডাৰ। নিশ্চয় গম পাইছে, এইবিলাক আমাৰ পঢ়া আছে। যিসকলে পাহৰি গৈছে পুনৰবাৰ যোনবিলাক টপিক ৱাইজত এক্সপ্লেনেশ্যন ভিডিঅ' আছিলে সেইবিলাক চাব পাৰিব। তাৰ নেক্সটটো চাওক যে 110 নম্বৰ প্ৰশ্নটো আই কেনট এগ্ৰি। ইয়াত এগ্ৰি আছে, এগ্ৰিৰ লগত আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ প্ৰিপজিশ্যন বহিব। ইয়াত কেতিয়াবা টু বহিব, কেতিয়াবা উইথ বহিব, কেতিয়াবা অন বহিব। যদিহে পিছফালে এজন পাৰ্চন থাকে, চাওক পাৰ্চন থাকিলে মানে উইথ বহিব, কিন্তু ইয়াত পাৰ্চন নাই। চাওক আই কেনট এগ্ৰি ডেছ টু ইয়ৰ প্ৰপ'জেল, আপোনাৰ প্ৰপ'জেলৰ লগত মই এগ্ৰি হ'ব পৰা নাই, মই এগ্ৰি হ'ব নোৱাৰোঁ। প্ৰপ'জেলৰ কথা আছে, প্ৰপ'জেল হ'লে মানে চ' প্ৰপ'জেল থাকিলে মানে কি হ'ব, টু বহিব। গতিকে ইয়াত টু বহিব, টুটো অলৰেডি বহাই থাকিলে ইয়াতে চাওক টু বহি আছে। ভুলতে টুটো থাকিলে, ইয়াত টুটো নাথাকে, আপোনালোকৰ খালী ঠাই বহিব, কিন্তু ইয়াত মই টুটো লিখি পালোঁ। চ' অপশ্যন এটো ইয়াত কাৰেক্ট আনচাৰ হ'ব যে আই কেনট এগ্ৰি টু ইয়ৰ প্ৰপ'জেল। প্ৰপ'জেল থাকিলে টু আহিব, যদিহে পিছফালে পাৰ্চন থাকে উইথ আহিব, যদিহে কিবা মেটাৰ থাকে, ঘটনা থাকে, তেতিয়া অন বহিব। ঠিক আছে, এগ্ৰিৰ লগত কি বহিব পাৰে, টু বহিব পাৰে, উইথ বহিব পাৰে বা অন বহিব পাৰে। উইথ থাকিলে পাৰ্চন, আৰু সাধাৰণতে আমি পাৰ্চন থাকিলে বেলেগ বেলেগ শব্দৰ লগত উইথ প্ৰিপজিশ্যনটোৱে ব্যৱহাৰ কৰা দেখা পাওঁ। তাৰ নেক্সট হৈছে দ্য মেন ৰিপেণ্টেড ডেছ অফ হিজ মিছডিড। ইয়াত পুনৰবাৰ ৰিপেণ্টেডৰ লগত অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব। তাৰ নেক্সট চি ইজ গিফটেড আছিলে, গিফটেড এ চুইট ভইচ। এইটো আমি আগতেও পাইছিলোঁ যে ইয়াৰ লগত অপশ্যন চিটো ব্যৱহাৰ হ'ব, গিফটেড উইথ এ চুইট ভইচ। চি ইজ গিফটেড উইথ এ চুইট ভইচ। তাৰ নেক্সট পুনৰবাৰ ৰিপিট মাৰিছে, মেন ডাজ নট লিভ। ইয়াত লিভটো আছে, কিন্তু এইটো এটা প্ৰভাৰ্ব হয়, গতিকে ইয়াৰ লগত বাই ফিক্স প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। মেন ডাজ নট লিভ বাই ব্ৰেড এলন, অলৰেডি আমি পঢ়িছোঁ। তাৰ নেক্সট 114 নম্বৰটো, এইটো একেবাৰে ৰিপিট মাৰিছে, অলৱেজ বি ৱেৰ ডেছ ফলছ ফ্ৰেণ্ডছ। বিৱেৰ লগত অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব, গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ, অলৱেজ বিৱেৰ অফ ফলছ ফ্ৰেণ্ডছ। তাৰ নেক্সট চাওক যে আপোনালোকে 115 নম্বৰ প্ৰশ্নটো চাওক, হোৱাট ইজ দ্য টাইম। এই ক্ষেত্ৰত বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব লাগিব। হোৱাট ইজ দ্য টাইম, বাই অৰ ৱাটছ। দিছ ইজ এ কোটেশ্যন ডেছ মিল্টন। ইয়াত ফ্ৰম প্ৰিপজিশ্যনটো আহিব, দিছ ইজ এ কোটেশ্যন ফ্ৰম মিল্টন। ইউ শ্বুড প্ৰভাইড ৱেল। তাৰ নেক্সট চাওক যে 117 নম্বৰ প্ৰশ্নটো চাওক, ইউ শ্বুড প্ৰভাইড ৱেল ফৰ ইয়ৰ চিলড্ৰেন। অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব, ইউ শ্বুড প্ৰভাইড ৱেল ফৰ ইয়ৰ চিলড্ৰেন। তাৰ নেক্সট চিম্পেথাইজ শব্দটো আছিলে, হি চিম্পেথাইজড ডেছ মি ইন মাই চৰো। পুনৰবাৰ চাওক পিছফালে পাৰ্চন আছে, পাৰ্চন মি আছে, পাৰ্চন থাকিলে উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, মানে অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব, হি চিম্পেথাইজড উইথ মি ইন মাই চৰো। আৰু যদিহে কাৰোবাৰ ট্ৰাবলৰ কথা থাকে তেতিয়া আমি ইন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিলোহেঁতেন, যদিহে ব্যক্তি থাকে আমি উইথ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। চ' 118 নম্বৰ প্ৰশ্নলৈকে আজি আমি ডিছকাছ কৰিলোঁ। 78ৰ পৰা আৰম্ভ কৰিছিলোঁ 118লৈকে, মানে আপোনালোকৰ 88, 98, 108, 118 মানে 40টা MCQ আমি আজি ডিছকাছ কৰিলোঁ। কিমানটা, 40টা MCQ, আৰু বহুত ইম্পৰ্টেণ্ট 40টা MCQ। 120 নম্বৰলৈকে আজি আমি ডিছকাছ কৰিলোঁ। 40টা নহয় 42টা হৈ যাব তেতিয়া আমাৰ। হি হেজ নট ৰিকভাৰ্ড আছে ডেছ হিজ ইলনেছ, গতিকে ইয়াত অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব, ৰিকভাৰ্ড ফ্ৰম। হি হেজ নট য়েট ৰিকভাৰ্ড ফ্ৰম হিজ ইলনেছ। বৰ্তমানলৈকে সি বেমাৰৰ পৰা ৰিকভাৰ হোৱা নাই, গতিকে আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। প্ৰেজেণ্ট পাৰফেক্ট টেন্স আছে, কাৰণ য়েট কিৱৰ্ডটো দেখি পিনে আমি গম পাম এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে, কাৰণ আমি কাৰেক্ট টেন্সত পঢ়িছিলোঁ। তাৰ নেক্সট দ্য অল্ড মেন ইজ হাৰ্ড ডেছ হিয়াৰিং। ইয়াত হাৰ্ডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব যে দ্য অল্ড মেন ইজ হাৰ্ড অফ হিয়াৰিং।
সো 120টা কুৱেশ্যন লৈকে আমি ডিছকাছ কৰিলোঁ বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকক ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক সো প্ৰিপেৰেশ্যন টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বাৰে বাৰে কওঁ অকল এটা যদি প্ৰিপেৰেশ্যনৰ পৰা প্ৰশ্ন আহে অকল এটা নাহে একেলগে 4-5টা প্ৰশ্ন আহিব পাৰে MCQ আহিব পাৰে গতিকে ইম্পৰ্টেণ্ট হয় আৰু বাকীবিলাকো আমি ডিছকাছ কৰিম ডেফিনেটলি কৰিম বাকী সকলোবিলাক আকৌ দিব চেষ্টা কৰিম সব মই ইংলিছবিলাকো দি আছোঁ আৰু বাকী মেথছৰবিলাক মই ইউটিউবত দিবলৈ চেষ্টা কৰিম বাকী ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক সদায় শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক ধন্যবাদ